হেল্ল' গুড মৰ্ণিং। কি খবৰ? আশা ৰাখিছোঁ সকলো ভালে আছে। আজি পুনৰ এটি নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আগবঢ়াই আনিছোঁ আৰু আশা ৰাখিছোঁ ৰেচিপিটো চাগে সকলোৱে ভাল পাব আৰু শেষত আপোনালোকে জনাব নাপাহৰিব কেনেকুৱা পালে। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি কোনোবা নতুনকৈ আহে মোৰ চেনেলটোলৈ তো প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজি লৈ অহা ৰেচিপিটো হৈছে কোমল চাউলৰ পোলাও ৰেচিপি। আজি মৰ্ণিং ব্ৰেকফাষ্টত খাইছিলোঁ আৰু তাকে আপোনালোকৰ মাজলৈ আগবঢ়াই আনিলোঁ। এয়া চোৱা, নৰ্মেলি আমি কোমল চাউলখিনি সদায় তিয়াই ৰাখোঁ, এইখিনিও এনেকৈ তিয়াই ৰাখিছোঁ আৰু তাৰপৰা এইখিনি মই বন্ধাকবি, পিঁয়াজ, কেপচিকাম, মটৰ কাটি লৈছোঁ। আপোনালোকৰ ঘৰত যিকোনো ভেজিটেবল লাগে চববোৰে দিব পাৰে আৰু এতিয়াতো ঠাণ্ডা দিনত বহুত ভেজিটেবল পায়। আৰু এয়া তেল গৰম হ'ব দিয়াৰ পিছত মই পিঁয়াজখিনি দিলোঁ আৰু তাৰপিছত দিছোঁ কেইটামান খিচমিচ আৰু আপোনালোকে বেলেগ যদি ড্ৰাই ফ্ৰুট থাকে সেইবোৰো এড কৰিব পাৰে। তাৰপিছত দিলোঁ এই যোন কাটি ৰখা ভেজিটেবল দি দিলোঁ আৰু এইখিনি এতিয়া ভালদৰে মই নিমখ দি ভালকৈ সিজাই লওঁ। কিন্তু মই হালধি ব্যৱহাৰ নকৰোঁ, কাৰণ হালধিটো দিলে কি হয় হালধীয়া নিচিনা এটা কালাৰ আহিব ন, সেইটো কাৰণে মই অকণমান এভইড কৰিছোঁ। কোনোবাই যদি বিচাৰে দিব পাৰে। আৰু তাতে মই কাটি ৰখা এইকেইটা আলমণ্ড দি দিলোঁ আৰু তাৰপিছত মছলাখিনি দি এটা ধুনীয়া ব্ৰেকফাষ্ট বনালোঁ, যোনটো খাবও ভাল লাগে আৰু যিসকলে মিঠা খাই বেয়া পায় তেওঁলোকৰ কাৰণে এইটো এটা স্পেচিয়েল। আৰু কেতিয়াবা এনেকৈ আপোনালোকে বনাই চাবচোন, কোমল চাউল এনেকৈ পোলাওটো খাই খুব বেছি ভাল লাগে। আৰু আজি আমাৰ ব্ৰেকফাষ্টত এইটো আছিল। এয়া মোৰ কোমল চাউলৰ পোলাও ৰেডি হৈ গ'ল আৰু তাতে মই ধনিয়া পাত গাৰ্নিছ কৰি দিলোঁ। তো আপোনালোকৰ কেতিয়াবা যদি থাকে কোমল চাউল এনেদৰে কৰি বনাই খাব। এতিয়া ঠাণ্ডাৰ দিনত এনেকুৱা খাবলৈ বিৰাটেই ভাল লাগে। তো আজিলৈ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব নাপাহৰিব আৰু পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ ৰাখিছোঁ। বাই বাই।